ৰাজ্যত যোৱা 1 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ 2025ৰ লগত সংগতি ৰাখি সোমবাৰে শিৱসাগৰৰ পৰিবহণ নিগমৰ বাছ আস্থানত এখনি পথ সজাগতা সভা অনুষ্ঠিত কৰা হয়। শিৱসাগৰ জিলা পৰিবহণ বিষয়া কাৰ্যালয় আৰু উজনি অসম বাছ মালিক সন্থাৰ উদ্যোগত আয়োজিত এই পথ সজাগতা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী যোগেন মোহনে সকলোকে যান-বাহন চলাওঁতে সাৱধানতা অৱলম্বন কৰাৰ আহ্বান জনায়। ইয়াৰ উপৰি সম্প্ৰতি পথ দুৰ্ঘটনাত আহত লোকসকলৰ চিকিৎসাৰ খৰচ ৰাজ্য চৰকাৰে বহন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও জানিবলৈ দিয়ে। সভাৰন্তত পথ সজাগতা সম্পৰ্কে ৰাইজক অধিক সজাগ কৰাৰ স্বাৰ্থত প্ৰদৰ্শন কৰা এখনি বাটৰ নাটো উপভোগ কৰে পৰিবহণ বিভাগৰ মন্ত্ৰীগৰাকীয়ে। পথ সুৰক্ষা জীৱন ৰক্ষা এই কনচেপ্টটোকে লৈ আমি ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ পৰা বৰ্তমান 1 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈকে যি পথ সুৰক্ষা মাহ অৰ্থাৎ এইটো ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ চলি আছে। আমি অসমৰ বিভিন্ন জিলাসমূহত এনেধৰণে এৱাৰনেছ সভা, সজাগতা সভা, বাটৰ নাট আৰু এনেকুৱা চেকিং এনেকুৱা ধৰণৰ বিভিন্ন পদক্ষেপেৰে জনগণক মাত্ৰ সজাগ কৰিবৰ কাৰণে এনেকুৱা পদক্ষেপ লোৱা হৈছে। আমি 1 তাৰিখৰ পৰা সম্পূৰ্ণ আমাৰ দ্বিতীয় MVI এনফৰ্চমেণ্ট সকলো এইবিলাকৰ লগত জড়িত হৈ আছে। আমি তাৰ কাৰণে আমি জনগণৰ যাতে সজাগ হয় আৰু যাতে 3টাই কথা আমি অভাৰ স্পীডত গাড়ী চলাব নালাগে, তাৰ কাৰণে সজাগতা সৃষ্টি কৰিব লাগিব। এতিয়া ৰাস্তাবিলাক গাঁৱে ভূঞে বা সকলো চহৰতে ৰাস্তাবিলাক ভাল হৈছে, সেইকাৰণে অভাৰ স্পীডটো আমি কণ্ট্ৰল কৰিব লাগিব। আৰু লগতে আমাৰ মদ খাই যাতে কোনোৱে ড্ৰাইভ কৰিব নোৱাৰে তাৰ কাৰণে ৰাইজক সজাগ কৰিব লাগিব। আৰু যাত্ৰীসকলেও এনেকুৱা মদ খোৱা যদি ড্ৰাইভাৰ পায় লগে লগে গাড়ী ৰাখি তেওঁলোকে ওচৰৰ দ্বিতীয় বা পুলিচত খবৰ দিব লাগে। এনেধৰণে আৰু কোনোৱে যাতে মটৰচাইকেল যাতে কোনো ধৰণৰ হেলমেট নোহোৱাকৈ নচলায়। মানে সাধাৰণতে এনেকুৱাবিলাক কাৰণতেই মৃত্যুৰ মুখত মানুহ বহুত পৰা আমাৰ উদাহৰণ আছে। গতিকে এইখিনিৰ পৰা আমি দুৰ্ঘটনামুক্ত এখন অসম গঢ়িব লাগে। গতিকে তাৰ কাৰণে আমাৰ ৰাজ্যিক পথ সুৰক্ষা সমিতি, জিলাতো এখন ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটি আমি এখন প্ৰতি তাতে বিভাগৰ লগতে PWD ডিপাৰ্টমেণ্ট, এক্সাইজ, পুলিচ বিশেষকৈ আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু DTO বা আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট লগ লৈ এখন কমিটি, তেওঁলোকে এইবিলাক গাঁৱে ভূঞে ৰোডত এইবিলাক ৰাইজৰ ওচৰত গৈ এইবিলাক সজাগ সৃষ্টি কৰিছে যাতে কোনো ধৰণৰ দুৰ্ঘটনা বেয়া খবৰ আৰু ঘৰলৈ নাহে, কোনো মানুহ যাতে দুৰ্ঘটনাত মৃত্যু হ'ব নালাগে তাৰ ৰক্ষা কৰিব লাগিব। এই কথাখিনিয়ে আমাৰ মূল লক্ষ্য। আজি আমি শিৱসাগৰ এইখন ঐতিহাসিক জিলা, মই নিজেই আহি এই STC অফিচৰ সন্মুখতে এখনি সজাগতা সভা আৰু লগে লগে এখন বাটৰ নাট হ'ব। আমি আপোনালোকৰ যোগেদি সকলোকে ৰাইজকো ইয়াতে এই বাটৰ নাটখনৰ পৰা কিবা এটা যাতে মেছেজ লৈ যাব পাৰে তাৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু আমি এতিয়া চেকিঙো চলিব। আমি যাতে মদ খোৱা ড্ৰাইভাৰ বা যিবিলাক আমাৰ ছিষ্টেম আছে অভাৰ স্পীডো আমি কণ্ট্ৰল কৰিম। আমাৰ পলিউশ্যন যাতে কোনো গাড়ীতে নাথাকে, কাৰণ আমাৰ প্ৰদূষণটো বাঢ়ি গৈছে, প্ৰদূষণমুক্ত হ'ব লাগে। আৰু লগতে আমি এতিয়া ইতিমধ্যে সেইকাৰণে ইলেক্ট্ৰিকেল বাছ বা এনেকুৱা ধৰণৰ আমি কৰিছোঁ। আমি এইবাৰ 1 জানুৱাৰীৰ দিনাই আমি পুনৰ 56খন বাছ আমি দিছোঁ। আমি এইবিলাক প্ৰতিখন জিলালৈ আনিম, তাৰ কাৰণে আমাৰ যিখিনি যাৱতীয় ব্যৱস্থা কৰিব লাগে কৰি আছোঁ। আমি ড্ৰাইভিং লাইচেঞ্চ আমি কেনেদৰে দিব পাৰি আৰু অনলাইন ছাৰ্ভিচো আমাৰ ডিপাৰ্টমেণ্টে আমি কৰি আছোঁ। আমি আপোনাৰ আমাৰ যিখন আপোনাৰ লাৰ্ণাৰখন আপুনি লগে লগে অন দ্য স্পট আমি ল'ব পৰা 6 মাহলৈকে আমি ব্যৱস্থা কৰি দিছোঁ। আৰু লগতে ৰিনুৱেলটো আপোনালোকে আমি যাতে লগে লগে ল'ব পাৰে এনেকুৱা অনলাইন ছিষ্টেম হৈছে। এতিয়া কোনো অফিচলৈ নোযোৱাকেই আমি এনেকৈ লাৰ্ণাৰ বা ৰিনুৱেল এইবিলাক কাম কৰিব পৰা হৈ আছোঁ। আৰু এটা আমি ডিপাৰ্টমেণ্টে এইবাৰ আমাৰ অসম যিহেতু ভাৰতবৰ্ষৰ ভিতৰত এটা আমি প্ৰথমে ষ্টেপ লৈছিলোঁ যে কেছলেছ ট্ৰিটমেণ্ট, ধৰি লওক আমি পইচা নোহোৱাকৈ আমাৰ ট্ৰিটমেণ্টটো কৰিব পৰাকৈ ৰাস্তাত যদি দুৰ্ঘটনাত থাকে তেওঁলোকৰ তাৰ খৰচটো চৰকাৰে বহন কৰিব। ইতিমধ্যে অসমত এনেকুৱা প্ৰায় 1,08,00,000 টকা আমি অসম চৰকাৰে আয়ুষ্মানৰ পৰা এৰি দিয়া হৈছে। গতিকে এইটো এটা ভাল খবৰ, যাতে ক'ৰবাত এক্সিডেণ্ট হৈ পৰি থাকিলে দুৰ্ঘটনা হ'লে যাতে তেওঁ যাতে হস্পিটেলত বা ইনপেণ্ডেণ্ট হস্পিটেলত লৈ যায়। আৰু তেওঁক আমি মাননি বা তেওঁলোকক উৎসাহ দিয়াৰ কাৰণেও যিজনে এনেকুৱা ধৰণে সেৱা কৰিব তেওঁলোকৰ কাৰণেও এনেকুৱা ব্যৱস্থাও আমাৰ ডিপাৰ্টমেণ্টে কৰিছে। আমি 5,000 টকাৰ এটা মাননি আমি দিয়াৰ তেওঁক উদগনিমূলকভাৱে, কিন্তু আমি এইটো বঢ়াবলৈও চেষ্টা কৰিছোঁ যাতে কোনো মানুহে ভয় খাই আগতে যে ধৰি গৈ হস্পিটেল নিম, কিছু মোকে পুলিচ কেছ লগাই দিয়ে, মানুহৰ সন্দেহ থাকে, সেইবিলাক যাতে কোনো নহয় তাৰ কাৰণে মই ভাবোঁ আপোনালোকৰ মিডিয়াৰ যোগেদি এই কথাখিনি অলপ প্ৰচাৰ কৰিলে জনগণৰ সজাগ হ'ব আৰু দুৰ্ঘটনামুক্ত এখন অসম গঢ়িব লাগে। আমি কোনো মানুহৰ যাতে এনেকুৱা দুৰ্ঘটনাত নিজৰ জীৱনটো ঘূণীয়া নহয় বা মৃত্যুৰ মুখত পৰিব নালাগে, তাৰ কাৰণে এইটো পদক্ষেপ আমি সকলোকে ইয়াত আৰু সহযোগ কৰিব আহ্বান জনালোঁ।
শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।